লাখতো ঘৰত আছিলে সেইখিনি লৈ পশ্চিমৰ ফালে য'ত আমাৰ পৰিয়ালটো আছে তালৈকে যাওঁ ব'ল। সেই চকুৰ প্ৰচাৰতে কৈছোঁ সময়বোৰ এনেদৰে সলনি হ'ল ঐ কি কোৱা এই অজ মহাৰাজৰ দিনত এইখন ঠাইতে আমি কমখন ভোগ কৰিলোঁ নে সেই মাছ কাছ এই গাখীৰ হয় তোৰতো কি ক এই আমাৰ ঘৰত ইমানেই গাখীৰ আছিলে নহয় মাজে মাজে মানে গা ধুই চাইছিলোঁ আকৌ গাখীৰেৰে গা ধুই কেনেবাকৈ তুমি গাখীৰেৰে গা ধুইছিলা তোমাৰ গৰমটো বেয়া দেখিলে কয়ে নহয় হেৰি নহয় বুজিছ না একদম বিধে বিধে ফল মূল প্ৰতি বছৰটোত একেবাৰে ভৰি থাকে এই কোনেও এটাও বুটলি নাখায় একেবাৰে সতেজ ফল খায় গছৰ পৰা এনেকৈ চিঙে নহয় একেবাৰে সতেজ ফল খাইছে হয় কোনো দিনবোৰ কলৈ গুচি গ'ল হেৰি নহয় মন বৰ কাইদে এই যে সকলোবোৰ হৈছে কি কাৰণে হৈছে গম পাইছা কি কাৰণে এই মহাৰাজ দশৰথৰ বাবে অজ মহাৰাজে তোমাক কৈছোঁ নহয় নিজে আহি প্ৰজাজনৰ সুখ দুখৰ খবৰ লৈছিলে নিজৰ আপত্তিবোৰ তোমাৰ নিজ কাণেৰে আহি শুনিছিলে অভাৱেই হওক বা দুখীৰ বিচাৰেই হওক তোমাক কৈছোঁ নহয় ঠাইতে সমাধান এতিয়া আৰু আমাৰ সেইজনলৈ কিনো চাবা এই নিজৰ জীৱ পিছিয়া ৰূপৱতী পত্নী কেইজনীক লৈয়ে ব্যস্ত সেয়েহে কৈছোঁ বুজিছা পাপ লাগিছে পাপ লাগিছে আমাৰ যে তেওঁ প্ৰজাজনৰ সুখ দুখৰ কথা কি কৈছোঁ এই ৰাজ্যখনৰ কথা কি ভাবিব এই নিজৰ সুখ দুখতে বুটলীয়া সেইকাৰণে কৈছোঁ পাপ লাগিছে চিঞৰি নকবি এইবোৰ কথা মূৰে আলোচনাবোৰ যদি কেনেবাকৈ ৰজাৰ কাণত পৰেগৈ নহয় চিধা আৰু চিধা ওপৰলৈ আৰু জন্ম কৰি বুজিলি নহয় এই নোৱাৰিলেও মাৰক কাটিলেও কাটক পিতৃ পিতামহৰ দিনৰ পৰা আৰু বাস কৰি অহা এই ঠাইখন এৰিবলৈ পায় কম বেজাৰ কৰিছোঁ কম বেজাৰ লাগিছিলে আমাৰ 5 বছৰ ধৰি অনাবৃষ্টি হোৱাৰ কবলত কৰি আমি এই প্ৰজাজনে কেনেকুৱা ধৰণৰ জীয়াটো ভুগিছোঁ সেইটো আমিহে জানো এই তেখেতে কিবা খবৰ ৰাখিছেনে মন বাৰু সেইকাৰণে মই এই অযোধ্যাৰ একেবাৰে উত্তৰ সীমাত অজান্তি মুলুকত গাঁৱৰ মানুহৰ লগত মোৰ পৰিয়ালটো থৈ আহিছোঁ বুজিছনে নাই এতিয়া যদি সময়মতে গৈ সেইখিনি নাপাওঁগৈ পৰিয়ালৰ এটাও জীৱ নাথাকে মোৰ বুজিলি হেৰি নহয় মোৰ বৰ আৰু তোৰ ল'ৰা ছোৱালী কিমান হ'ল গৈ ক'বলৈ লাজেই লাগে পাই লাজ লাগে তোৰ ল'ৰা ছোৱালী কিমান হ'ল গৈহে সুধিছোঁ ইয়াত লাজ লগাৰ কি কথাটো আছে লাজেই লাগে কিমান হ'ল গৈ তোৰ ল'ৰা ছোৱালী একুৰি তই কিন্তু বৰ আহল বহল মানুহ দেই আহল বহলকে কথা বুলি ভাব তই ন তাৰ যি হ'ল বৰ বেছি কল কৰিলে জঞ্জাল হ'ব ব'ল এতিয়া সেই পশ্চিমত থকা পৰিয়ালটোৰ ওচৰলৈ যাওঁ